নৱ ভোটাৰ সন্মিলন কৰিছিল। আমাৰ সমষ্টিৰ যিখিনি নতুন ভোটাৰ এইবাৰ জীৱনত প্ৰথমবাৰৰ কাৰণে ভোট দিব তেওঁলোকৰ লগত কিছু বাৰ্তালাপ কৰিলোঁ আৰু যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ মাজেৰে স্বাৱলম্বী হোৱাৰ কাৰণে আবেদন কৰিছে তেওঁলোককো লগ পালোঁ আৰু নতুন ভোটাৰসকলক নলবাৰী বা অসমৰ সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপট সামাজিক প্ৰেক্ষাপটনো কি ক'ৰ পৰা কলৈকে আহিলে মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি কি পৰিৱেশৰ পৰা আমি কলৈকে আহিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কেনেকৈ বিকশিত অসম এখন চাৰিওফালে দেখা গ'ল এই কথাবিলাক তেওঁলোকৰ লগত আলোচনা কৰিলোঁ যাতে তেওঁলোকে বাস্তৱটো বুজি পায়। ৰাহুল গান্ধী ভাৰতবৰ্ষই সলাব সমষ্টি নহয় ভাৰতবৰ্ষ সলাব মাত্ৰ 4 জুনলৈ চাওক তাৰপিছত ৰাহুল গান্ধী ভাৰতবৰ্ষ সলাই পেলাব মানে ভাৰতবৰ্ষৰ পৰা বাহিৰলৈ ক'ৰবাত পাকিস্তান বাংলাদেশ এইবিলাকত পাৰে নেকি যোৱাৰ চেষ্টা কৰিব কাৰণ ৰাহুল গান্ধীয়ে এইখন ভাৰতবৰ্ষত কেনেকৈ থাকিব ভাৰতৰ কাৰণে তেওঁৰ পৰিয়ালে ইমান বছৰ প্ৰতাৰণা কৰিলে সেই প্ৰতাৰণাৰ জবাবটো ভাৰতৰ মানুহ দিব গতিকে এইবাৰ সমষ্টি সলাইছে উত্তৰ প্ৰদেশৰ পৰা কেৰালা পালে কেৰালাৰ পৰা এইবাৰ ক'ত পায় তাৰপিছত দেখিব বাংলাদেশ পাব পাকিস্তান পাব বিদেশলৈ যাব ইমানেই আৰু